নেশ্যনেল হেল্থ মিছন NHM আছাম ANMৰ ফালৰ পৰা অলপ দিন আগতে যি 1138টা পদৰ কাৰণে এডভাৰটাইজমেণ্ট আহিছিলে তাৰ বৰ্তমান অনলাইন আবেদন হৈ আছে। আৰু যদি আপোনালোকেও ANMৰ ফালৰ পৰা ওলোৱা নাৰ্ছিঙৰ পষ্টকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, তেতিয়া বৰ্তমান আপোনালোকে NHM আছামৰ অফিচিয়েল ৱেবছাইটটোত গৈ এই 1138টা ANMৰ নাৰ্ছিঙৰ পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 31 জুলাই। তো 31 জুলাইলৈকে আপোনালোকে ANMৰ যোনকেইটা নাৰ্ছিঙৰ পষ্টৰ কাৰণে আবেদন হৈ আছে, তো ইয়াৰ কাৰণে আপোনালোকে 31 জুলাইলৈকে আবেদন কৰিব পাৰিব। টোটেল পদ আছে আপোনালোকৰ 1138টা। ইয়াৰে URৰ কাৰণে আছে 779টা, STPৰ কাৰণে আছে 6টা, STHৰ কাৰণে আছে 116টা, SCৰ কাৰণে আছে 81টা আৰু T টাইপৰ কাৰণে আছে 156টা পদ। আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তেতিয়া আপোনালোকৰ ANM নাৰ্ছিঙৰ কোৰ্চ কৰা আপোনালোকৰ যোনখন চাৰ্টিফিকেট হয়, সেই চাৰ্টিফিকেটখন থাকিব লাগিব। আৰু এজ লিমিটটো ANMৰ ফালৰ পৰা ধৰি দিছে 40 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদিহে SC বা ST হয়, ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। OBC সকলে 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু PWD সকলে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ যোনটো মাহিলী দৰমহা হয়, ANMৰ ইয়াত মাহিলী দৰমহাত দিছে আপোনালোকৰ 18,000 টকা মাহিলী দৰমহাটো হ'ব। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো হ'ল অনলাইন আবেদন কৰিবলৈ nhm.assam.gov.in। তো এই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব অনলাইন যোগে 31 জুলাইলৈকে। ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 15 জুলাইৰ পৰা আৰু অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 31 জুলাই। তো অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে প্ৰথম এই ৱেবছাইটটোত আহিব লাগিব। আৰু এই ৱেবছাইটটো হৈছে ANMৰ যোনখিনি আপোনালোকৰ 1138টা পদ মুকলি হৈছে তাৰ অনলাইন আবেদন কৰা এইটো অফিচিয়েল ৱেবছাইট। ইয়াতে আহি প্ৰথম আপোনালোকে ৰেজিষ্টাৰটো কৰি ল'ব। আৰু ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে ANM নে কমিউনিটি হেল্থ অফিচাৰ, যিহেতু এতিয়া দুটা বিভাগৰ আপোনালোকৰ পষ্টৰ কাৰণে আবেদন হৈ আছে, তো আপোনালোকে যোনটোৱে কৰিব বিচাৰে, ANMৰ পষ্টৰ সংখ্যা হ'ল 1138টা আৰু আপোনালোকৰ কমিউনিটি হেল্থ অফিচাৰৰ পষ্ট আপোনালোকৰ কম আছে, 800 কিমানটা পষ্ট আছে। আপোনালোকৰ যোনটো বিভাগৰে পদৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে, তো ইয়াতে আপোনালোকে সেইটো চিলেক্ট কৰিব। তাৰপৰা ফাৰ্ষ্ট নেম, তাৰপৰা মিডল নেম, লাষ্ট নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ইমেইল ID এই সকলোবিলাক দি আপোনালোকে ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰিব। আৰু ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় ANMৰ, এই ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যাব। আৰু ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছতে আপোনালোকে লগ ইন কৰি ANM আৰু কমিউনিটি হেল্থ অফিচাৰৰ কাৰণে যোনকেইটা পদ মুকলি হৈছে, এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 31 জুলাই 2025।